নমস্কাৰ ছাত্ৰ-ছাত্ৰীক স্বাগতম জনাইছোঁ SMTC টিউশ্যনটোলৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ কেইটামান জতুৱা ঠাঁচ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে কাইলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তলত দিয়া খণ্ড বাক্যৰে যথাৰ্থ অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰা। মূৰে ভৰি কৰা, অতপালি কৰা, ধনৰ অহংকাৰত সি গুৰু গোসাঁই নেমানি মূৰে ভৰি কাঢ়িবলৈ আৰম্ভ কৰিছে। চকু থাকি শালত পৰা, জানি শুনিও বিপদত পৰা। অকৃতজ্ঞ মানুহৰ লগত বন্ধুত্ব কৰা আৰু সাপৰ লগত একে ঘৰত বাস কৰাৰ অৰ্থই হৈছে চকু থাকি শালত পৰা। চকু মুদা কুলি ভাও ধৰি থকা, চোৰটোৱে পুলিচৰ আগত চকু মুদা কুলিৰ দৰে আছে। চকুত বালি মৰা, ফাঁকি দিয়া ছলনা কৰা। পুলিচৰ হাতৰ পৰা চোৰটোৱে চকুত বালি মাৰি পলাল। চকুৰ কুটা দাঁতৰ শূল, ঘোৰ শত্ৰু। অপ্ৰিয় সত্য কথাবোৰ ৰাইজৰ আগত বেকত কৰি দিয়া কাৰণে ধনীৰাম নেতা সকলৰ চকুৰ কুটা দাঁতৰ শূল হৈ পৰিল। হাত এৰি হেতালি খেদা, সুচল হলত এৰি দি পিছত ব্যৰ্থ চেষ্টা কৰা। গোটেই বছৰ সি এদিনলৈকেও পাঠ্যপুথি হাতেৰে নুচুলে। এতিয়া পৰীক্ষাৰ প্ৰতিদিন আগত চিউৰ ছাক্সেছ লিখি লৈ হাত এৰি হেতালি খেলিছে। মনৰ বাগে শোৱা, কাল্পনিক ভয়ত ভয়াতুৰ হোৱা। মাওপিত নোহোৱা মানুহক হাবিৰ বাঘে খোৱাৰ আগতে মনৰ বাঘে খায়। আকুৰ গজালি, ধৰা কথা বা কামত নেৰানেপেৰাকৈ লগা। আকুৰ গজালি স্বভাৱৰ মানুহক উপদেশ দি লাভ নাই, সিহঁতে নিজৰ মনত কেতিয়াও নেৰে। আধা নাৰ্জী, আধা হানি হোৱা। দেউতাক ঢুকুৱাৰ পিছত পুতেকে পৈতৃক সম্পত্তি আধা নাৰ্জী কৰিলে। চকুত লগা, শুৱনি ৰূপ। আজিকালি গুৱাহাটী নগৰখন চকুত লগা হৈ উঠিছে। চকুত পোৰা, আনৰ ভাল দেখিব নোৱাৰা। হাজৰিকাই হঠাতে ধনী হোৱা দেখি বহুতৰ চকু পুৰিছে। চকু গজা, ডাঙৰ বা জকা বুজা হোৱা। মণিৰ ল'ৰাটি এতিয়া চকু গজিল, তাক আৰু কোনেও ঠগিব নোৱাৰে। এইটো জনা বুজা হ'ব লাগিছিল। শাল চকোৱা, ভাল বেয়া অলপতে চিনিব পৰা। শাল চকোৱা, শাল চকোৱা মেকুৰীটোৰ আগত কোনো বস্তু লুকাই থব নোৱাৰি। দাঁতে উঠে নলগা, কাজিয়া নলগা। ইমান দিন একেলগে আছোঁ তথাপি আমাৰ এতিয়ালৈকে দাঁতে উঠে লগা নাই। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট আৰু বাকীখিনি দিম। সকলোৱে চেনেলটো আগুৱাই নিব বুলি আশা কৰি ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।